My life to start top point nine. I was born in a starting place. Music started. क्या बात आपने फॉर्मल ट्रेनिंग म्यूजिक और फॉर्मल ट्रेनिंग किया I never took training. Training took me. আপুনি আপোনাৰ এই যিটো সুৰৰ প্ৰেৰণা জয়ন্ত হাজৰিকাৰ কাৰণে যিকেইটা গান আপুনি কৰিছে পুলক বেনাৰ্জীৰ কাৰণে কৰা সুৰটো একেবাৰে বেলেগ কেনেকৈ কৰে এইটো মানুহটো চাই কৰোঁ সেই কৰি আজি জয়ন্ত হাজৰিকা আহিব দুপৰীয়া ৰিহাৰ্চেল টাইমটো 2টা বজাত গান ৰেডি আছে নেকি মই কৈছোঁ গান ৰেডি নাই বহি আছে স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ তাৰপৰা বহী এখন চাহ একদম লাইট দি গৈছে বহী এখন চাহ গান এটা লৈ কৰি দিবি যাওঁ ওপৰত আৰু ভগৱান মানে মোৰ কাৰণে ৰৈ আছে দেট মুমেণ্ট ৱাজ মাই গড ৱাজ ৱেইটিং ফৰ মি দ্য ছং ইজ above দ্য ছিংগাৰ য়েছ কমটি ডাঙৰ কথা কৈছে এবছলিউটলি মোৰ গান গাইছে এই মানুহটোৱে থাৰ্ড মানুহটো কি থকা মানুহটো কি কৈছে নাই পাগাল হৈছে কেনেকৈ বিশ্বাস কৰিব তাত ইয়াতে মানুহ এটা বহি তাৰ গান মাৰিছে বুলি কয় ইনকাম টেক্স ৰেড কৰিছে আপোনাৰ ইনকাম টেক্স ইমান হৈছে কৈ আছে সি লাহেকৈ ইনকাম টেক্স যোনে ৰেড কৰিব আহিছে অফিচাৰটোক তাত তবলা দুযোৰ দিছে আপুনি লৈ লৈ যোৱা কমালত বইল কণী সদায় একেই হয় বইল কণী কেতিয়াও চেঞ্জ কৰিব নোৱাৰে ভিতৰত যিমানে বইল হ'বা ইট উইল নেভাৰ চেঞ্জ আৰু এতিয়া বৰ্তমান জুবিনৰ যিটো টাইপ অফ মেন হি ইজ তাৰ কথা মিডিয়াত কওঁৱেই মই ইজ এ ওৱান মেন মিউজিকেল আৰ্মি একজেক্টলি যিবিলাক চাহ একাপ লৈ লওক থাকক দাদা থাকক খাম কোৱা এতিয়া আমি কথা বতৰা পাতিম নামটোৱে আড্ডা তো আড্ডাত আৰু খুব ফৰ্মেলিটি একো নাই কিছুমান কথা আপুনি কেতিয়াও নোকোৱা কিছুমান কথা ক'ব লাগিব যেতিয়া আপোনাৰ যিটো মনলৈ আহে সেইটো ক'ব আৰু মই সুধিবলৈ তেনেকুৱা কোনো একেবাৰে ফিক্স কুৱেশ্যন মই নাৰাখোঁ যেতিয়া যিটো মনলৈ আহে তাৰমানে চাইলেঞ্চটো এটা প্ৰশ্ন চাইলেঞ্চটো এটা ডাঙৰ প্ৰশ্ন একজেক্টলি প্ৰশ্ন আছে কাৰণে মানুহ আছে আৰু তুমি যে ক'লা কথা বতৰা কথাটো মই বুজি পাইছোঁ মই শ্বিলঙত ডাঙৰ হোৱা ইংলিছতে বেছি পঢ়িলোঁ কিন্তু মই অসমীয়া খুব ভালকৈ ক'ব বিচাৰোঁ বতৰাটো কি বতৰা মানে বাতৰি আচ্ছা আজি গম পাইছোঁ কথা আৰু বতৰা কথাৰ মাজেৰে আপোনাৰ বাতৰি মই ল'ম আচ্ছা কথা বতৰা এইটো কোনো নাজানে কিন্তু দেই নাজানে কিন্তু বেছিভাগে কথা বতৰা মানে এটা ওৱান ৱৰ্ড বুলি ভাবে কথা বতৰা পাতিম আপোনাৰ জন্ম ডিব্ৰুগড়ত হৈছে আপুনি শ্বিলঙত ব্ৰটাপ হৈছে এইখিনি চব মানুহৰ মুখস্থ অলৰেডি হৈ গৈছে এতিয়া মই কওঁ যে আপোনাৰ এজন শিল্পী হিচাপে আপোনাৰ জাৰ্ণিটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে কেনেকৈ ষ্টাৰ্ট হ'ল ভাল টান প্ৰশ্ন ভাল প্ৰশ্ন শিল্পী জাৰ্ণিটো মই ষ্টাৰ্ট হৈছে বুলি ক'ব নোৱাৰোঁ কাৰণ মই দেউতা 1945তে আকাশবাণীত তেতিয়া আকাশবাণী আছিল অল ইণ্ডিয়া ৰেডিঅ'ৰ পাছ কৰা গান গাই শ্বিলঙত চাকৰি কৰিছিলে সেইটোৱে মোৰ জাৰ্ণি বিকজ আই এম হিজ ছান তেওঁ পুতেক মানে তেওঁৰ পাৰ্ট অফ হিজ লাইফ ইজ মাই লাইফ গতিকে তেওঁ যেতিয়া জাৰ্ণি আৰম্ভ হৈছে তেতিয়াই তাৰ আগৰ পৰা গান গায় সেইটোৱে ষ্টাৰ্ট আৰু যিহেতু মোৰ মাৰ নাম অলপ বীণাপানী সৰস্বতী গতিকে মোৰ লাইফ টু ষ্টাৰ্টৰ পইণ্ট নাই আই ৱাজ বৰ্ণ ইন এ ষ্টাৰ্টিং প্লেচ মিউজিক বৰ্ণ হৈছিলোঁ বঢ়িয়া আপুনি ফৰ্মেল ট্ৰেইনিং মিউজিকৰ ফৰ্মেল ট্ৰেইনিং কিবা ফৰ্মেল ট্ৰেইনিং মই যেতিয়া ক্লাছ এবছৰ 2 বছৰ 3 বছৰমান হৈছে দেউতাই নিজেই ক্লাছিকেল গাইছিলে ৰাগ প্ৰধান গাইছিলে আগৰ দিনৰ ৰাগ প্ৰধান ভাটিয়ালি লুইত কাকতি যিবিলাক গাইছিলে সেইবিলাকে মোক মানে প্ৰথমে তবলাত শিকালে তবলা শিকালে তাৰে এজন চৌধুৰী বুলি শ্বিলঙৰতো মিউজিকটো খুব ৱাইডলি চলিছে কাৰণ বেংগলী মানুহ বেছি আছে য'ত বেংগলী মানুহ থাকে তাত হাৰমনিয়াম চাং একজেক্টলি তেতিয়া তবলা শিকালে তবলা কিন্তু মই ইণ্টাৰেষ্ট নাপালোঁ তেতিয়া ফুল মহম্মদ খান ঢাকাৰ পৰা আহে শ্বিলঙত ল'ৰা ছোৱালী শিকাই পেলাই শনিবাৰ দেওবাৰে থাকে গুচি যায় তেতিয়া বাছ আছিলে ঢাকা বাছ আচ্ছা তেওঁ শিকালে তেওঁ মালকোচ ৰাগ 3টামান ৰাগ শিকালে তেওঁ মালকোচ ৰাগ শিকাই পেলাই মই মালকোচ ৰাগৰ এটা সদৌ বংগীয় সাহিত্য পৰিষদ যদি কম্পিটিশ্যনটো পাতে তাত মই মালকোচ ৰাগটো গাই পেলাই
মই ফাৰ্ষ্ট হৈছিলোঁ জে ৰোডত হৈছিলে আচ্ছা বংগীয় সাহিত্য পৰিষদৰ হল তাত হৈছিলে দেউতাই শিকাইছে আৰু ফুল মহম্মদ খানেও গাইড দিছে মোক মালগোষ্ঠীটো নোট কেইটা জানো ওপৰৰ ক'লা কেইটা বুলি জানো ওপৰৰ এফালৰ পৰা বজাই মালগোষ্ঠ আহি গ'ল আৰু তেনেকৈ মই শিকিলোঁ তাত গ্ৰেজুৱেলি যিহেতু মোৰ জেগাটো শ্বিলং হ'ল আৰু মিউজিক ৰেডিঅ'ত মই যেতিয়া শুনো ৱেষ্টাৰ্ণ মিউজিকে বাজে জাকাৰ্টাৰ পৰা বাজে ৰেংগুনৰ পৰা বাজে এই চাউথ ইষ্ট এছিয়াৰ চেণ্টাৰলৈ তেতিয়া মানে শ্বিলঙলৈ আহে আৰু ইণ্ডিয়াত ৰেডিঅ'ৰ হেৰিটো ইমান হোৱা নাছিলে তেতিয়া খালি গভৰ্ণমেণ্ট ৰেডিঅ'কেইটা প্ৰাইভেট ৰেডিঅ' নাই আৰু গভৰ্ণমেণ্ট ৰেডিঅ'কেইটা আছিলে তাতো ইংলিছ গানেই বজায় অসমৰ ইণ্ডিয়াৰ কেইটা নবজায় ইণ্ডিয়াকেইটা চাৰে জাহাজ চাই বাজি আছে তেতিয়া কিন্তু এইকেইটা ষ্টেচনৰ পৰা মই ইংলিছ গান শুনি শুনি আৰু যিহেতু মই ইংলিছ মিডিয়ামত পঢ়া আৰু শ্বিলঙত থকা গতিকে সেই গানবিলাকে মোক খুব হাত বাউলি মাতিলে বিকজ আৰু বেছিকেলি মোৰ বয়সটো তেতিয়া ধৰা 14, 15, 10 ৰোমাণ্টিক বয়স বুলি কৈছে এই গানবিলাক আই লাভ ইউ চি লাভছ মি এইবিলাকহে ৰেকৰ্ডিংছ আছিলে আজিকালি পৃথিৱীখন লাহে লাহে যিমান এডভান্স হৈ গ'ল গানৰ লিৰিক্সবিলাক বেলেগ হৈ গ'ল গতিকে সেইবিলাক গান শুনি ভাল লাগে এই তেনেকুৱা ধৰণৰ গান মই পঢ়ি গান শুনো তেনেকৈ এইটোৱে মোৰ ষ্টাৰ্টিং প্লেচ বুলি ক'ব পাৰে মানে লিছনিং ইজ মাই ষ্টাৰ্টিং প্লেচ লাৰ্ণিং ইজ নট মাই ষ্টাৰ্টিং প্লেচ মই শিকা নাই সেইটো কাৰণে বেছিকৈ তুমি প্ৰথম প্ৰশ্নত তাত লাইন এটা আছিলে ট্ৰেইনিং আই নেভাৰ টুক ট্ৰেইনিং টুক মি অঁ বঢ়িয়া মানে উত্তৰটো এনেকুৱা বিফিটিং উত্তৰ দি দিছে আপুনি অল ইণ্ডিয়া ৰেডিঅ'ত কোন চনত জইন কৰিলে 69 8 আগষ্ট আচ্ছা আচ্ছা 8 আগষ্ট মনত আছে আৰু জইন কৰি মই যেতিয়া ৰেডিঅ'ত সোমাইছোঁ সেই আপোনাৰ ফাৰ্ষ্ট পষ্টিং ক'ত আছিলে ফাৰ্ষ্ট পষ্টিং গুৱাহাটী প্ৰডাকশ্যন এছিষ্টেণ্ট মিউজিক মই যেতিয়া দৰ্জাখন দি সোমাইছোঁ 3-4 দিনৰ পিছত দেখিছোঁ মানুহবিলাক দেখোন চব ৱেল ন'ন আছাম ফেমাছ সাহিত্যিক গীতিকাৰ গায়ক এনাউন্সাৰ গতিকে মই সোমাওঁতেই মই এখন স্বৰ্গত সোমাইছোঁ বুলি কালচাৰেল হেভেন মানে সংস্কৃতিৰ স্বৰ্গ বুলি ভাবিব চব মানুহবিলাক নামবিলাক ক'লে তুমি যোগেশ্বৰ বৰঠাকুৰ মহাদেৱ বৰঠাকুৰ মুকুল বৰুৱা তাৰপিছতে ফুলফুটন দাস জিতেন দেৱ আৰু ভইচ দিয়াত আৰতি দাস বৈৰাগী বীণা দাস মান্না গতিকে সেইবিলাক আমাৰ সংস্কৃতিৰ পাষ্টটো তেওঁলোকে হয় ফিউচাৰটো দেখা নাই সংস্কৃতি থাকিম লাহে লাহে নাই ফিউচাৰ দেখা নাই মানে কি এতিয়া ফিউচাৰিষ্টিক মিউজিক এতিয়া হৈছে হৈছে আৰু সেইটোৱে চব বস্তুৱে মডিফাই হৈ গৈ থাকে ফিউচাৰ হৈ যায় হয়নে আপোনাৰ বহুত গীত বহুত মানে হেৰি মানে প্ৰখ্যাত শিল্পীয়ে গাইছে জয়ন্ত হাজৰিকা পুলক বেনাৰ্জী তাৰপাছত ফিমেল ছিংগাৰটো অলেখ আছে এতিয়া আপুনি আপোনাৰ এই যিটো সুৰৰ প্ৰেৰণা জয়ন্ত হাজৰিকাৰ কাৰণে যিকেইটা গান আপুনি কৰিছে পুলক বেনাৰ্জীৰ কাৰণে কৰা সুৰটো একেবাৰে বেলেগ হয় কেনেকৈ কৰে এইটো মানুহটো চাই কৰোঁ মানে কেনেকুৱা হ'ব কথাটো পুলক বেনাৰ্জী গান মই আগতে শুনিছোঁ বহুত তাৰ গলাটোৰ আইডেণ্টিটিটো মই পাইছোঁ গলাত কি কৰিব পাৰি তাৰ গলাত বা তেওঁ কোনটো গান গালে হেপিলি গাব ভালকৈ গাব সেইটো জানো তাৰপিছত জয়ন্ত হাজৰিকাটো মানে টাচ মোৰ লগত টাচ একেই আছিলে মই সেই তেওঁৰ গান শুনিয়েই মই ভাল পাইছিলোঁ প্ৰথমে শ্বিলঙৰ পৰা ভূপেন দা জয়ন্ত হাজৰিকা গতিকে তেওঁৰ গান শিকাব পৰা এটা মোৰ ইচ্ছা মানে মোৰ এটা ভিক্টৰী তেওঁ যদি গান এটা গায় মোৰ আৰু প্ৰথম গানটো এইটো ভিক্টৰী হ'ব মোৰ সুৰকাৰ হিচাপে সেইটো মই ৰেডিঅ'লৈ গৈছোঁ 72 মানত 69 জইন কৰিছোঁ পুৰুষোত্তম দাসে তেতিয়া ছাৰ নকৰে দাদা চব দাদা অফিচৰ চব দাদা আহিলি তেতিয়া মই 2-4টা সুৰ কৰিছোঁ মানে দেই আৰু দাদাই জানেও যে ই অলপ সুৰ চুৰ কৰে তে ক'লে আজি জয়ন্ত হাজৰিকা আহিব দুপৰীয়া ৰিহাৰ্চেল টাইমটো 2টা বজাত গান ৰেডি আছে নেকি মই কৈছোঁ গান ৰেডি নাই এটা কাম কৰে আজি আহিব শিকাই যিজনক প্ৰডাকশ্যনটো দিছিলে তেওঁ ছুটি লৈ ল'লে ভয়তে ল'লে নে কিহতে ল'লে নাজানো তাৰপিছত মই এই আলমাৰী এটা দেখাই দিছোঁ মোক মিউজিকৰ মোৰ আগতে আলমাৰী থাকে সেই তাতে হেৰি আছে জৌ তাতে বহি আছে স্বীকৃতপ্ৰাপ্ত গীতিকাৰৰ তাৰপৰা বহী এখন চা একদম লাইট দি গৈছে বহী এখন চা গান এটা লৈ কৰি দিবি যাৰ ওপৰত
আৰু ভগৱান মানে মোৰ কাৰণে ৰৈ আছে দেট মমেণ্ট ৱাজ মাই গড ৱাজ ৱেইটিং ফৰ মি দেই আৰু হাতখন ভৰাই দিছোঁ মই হাতখন ভৰাই বহী এখন টানিছোঁ বহীখন টানি লিখিছোঁ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ গান মই এতিয়া তেওঁক ইমান জানো লিখিছোঁ অলৰেডি 3 বছৰ হ'লেই মোৰ চাকৰি এখন নিৰ্মল প্ৰভা বৰদলৈ দাদাক দেখালোঁ অঁ হ'ব তাৰ পৰাই লওঁ তাৰপৰা চব কেজুৱেল তাৰ পৰাই লওঁ সেইখন বহি তাৰপিছত সেইখন বহি মেলাৰ পিছতেই ব্লাইণ্ডলি মই মেলিছোঁ হাতখন চাই কিতাপখন চাইছোঁ এইটো গান কোনোবাই এইটো গান দেই আকৌ এইটো গান হয় এইটো গান কোনোবাই ভুল কৰিছে নেকি দাদাক দেখালোঁ বহি নাই কৰা গানটো আল্টিমেটলি গানটো কি হ'ল মোৰ মেজি তৰা হৈ যদি এভৰিথিং হেপেন চ' কি কেজুৱেলি মানে এইটো ভগৱানে হয়তো হ'ব দিছে যে এইটোৱে তাৰ ভাল এটা ষ্টাৰ্টিং পইণ্ট হ'ব গানটো 2টা বজাত আহিছে তেওঁ একদম ধুনীয়াকৈ আহে দেই তেওঁ বগা চাৰ্ট বগা পেণ্ট কিন্তু কমফৰ্টেবল থাকে সিহঁতৰ এইটো হাজৰিকা কমফৰ্টেবল দাম দিছিলোঁ মই চমৰে অভিনয় ভলেণ্ডাৰ অভিনয় এই অভিনয় গোটেই ফেমিলি কমফৰ্টেবল থাকে সেইকাৰণে চাগে কমফৰ্ট জ'নত থাকে আহিছে তাৰ আগতে মই জয়ন্ত হাজৰিকাৰ এটা গান দিছোঁ কিন্তু দেই এই মোৰ কেতিয়াবা বেজাৰটো বুলি গান এটা HMV কাৰণে কৰিছিলোঁ এইটো খুব প্ৰখ্যাত গান দিছোঁ তাৰপিছত মই প্ৰখ্যাত ক'ব নালাগে মই এনেই ওলাই গ'লোঁ নহয় হয় আকৌ গানটো হয় তাৰপিছত গানটো শিকিলে তেওঁ স্থায়ীটো শিকি এই হ'বহে বৰ বঢ়িয়া লাগিছে মই পিছৰখিনি কালি শিকিম দে এটা গোটেই বস্তুটো আজি নলওঁ 2 দিন ৰিহাৰ্চেল থাকে পিছদিনা আহিবে আৰু সেইটো মোৰ প্ৰথম ভাল সুৰ কৰা ভাল সুৰ নহয় সুৰ চবেই ভাল মই কোনো সুৰ বেয়া বুলি নকওঁ সেইটো মোৰ ষ্টাৰ্টিং পইণ্ট মানে প্ৰথম মোৰ ফাৰ্ষ্ট ষ্টেপ ইন কম্প'জাৰ এজ এ কম্প'জাৰ বাকীটো মই সুৰ কৰোঁ এনেই কৰিছোঁ আৰু তাৰপিছত গানটো ৰেকৰ্ডিং হোৱাৰ পিছত গানটো লাহে লাহে মানুহে ভাল পাবলৈ আৰম্ভ কৰিলে কিন্তু কোনো সুৰটোত কিন্তু কোনো হেৰি নাই দেই এই মাটিৰ সুৰ লাগে নহয় আজিকালি মাটিৰ সুৰ নাই তাত সুৰ আছে তাত মাটিটো নাই মাটি আছে নহ'লে নহ'লে গছজোপা নগজে কিছুমান জেগাত মাটি আছে কিছুমান জেগাত মই মোৰ মাটিখিনি দিছোঁ আৰু কিছুমান জেগাত অসমীয়া জাতিৰ মাটি দিছোঁ জাতিৰ মাটিটোৱে আছে নহ'লে ইমান ধুনীয়াকৈ সি মানে ফল ফুল নিদিয়ে ইমান ধুনীয়া তাৰ অলপমান গাই শুনাই দিব নেকি কিন্তু মাৰে যদি চাহ এক চিপ মাৰি ল'ব পাৰে দিয়া মাৰি দিব পালে বেয়া লাগে নহয় ডিঙিটো খুলিবলৈ বঢ়িয়া চাহ ভাই তাত হাৰমনিয়াম মিউজিক এটা আছিলে এইটো প্ৰভাস শৰ্মা আৰু পিটাৰ জোচেফে বজাইছিলে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ এই যে তোমাৰটো এই লগাইলোঁ ন এতিয়া অলপ ৱেষ্টাৰ্ণটো তাত মাটিৰ গুণ নাই কিন্তু মাটিৰ গুণ চবতে মাটি আছে এইটো আমেৰিকান মাটি মোৰ মিনতি এইখিনি অসমীয়া তৰা হয় যদি তোমাৰ আটাইকেইটা হাৰ্মনিক্স পাই যায় তাৰমানে এইটো দিলে মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি আকৌ আহি গ'ল যদি জোন হয় মই জয়ন্ত হাজৰিকাৰ কথা এটা ক'ব খোজোঁ মই সুৰটো মোৰ এই কথা এনেকৈ দিছিলোঁ যদি সুৰ হয় মোৰ এই সুৰ যদি এইবিলাকে যে আহি গ'ল যদি এনেকৈ দিলেও হ'ব যদি জোন হয় এইটো জয়ন্ত হাজৰিকাৰ ক্ৰেডিট
আৰু কিছুমান জেগাত তেওঁ যেনেকৈ গাইছে সেইকাৰণে গানটো মানে মানুহে ভাল পাইছে আই গিভ ক্ৰেডিট মই ক্ৰেডিট মানে গায়কক সদায় দিওঁ যোনে গাইছে মোৰ গানটো মই সুৰ কৰিছোঁ মই খালি সুৰ কৰিছোঁ আজি মোৰ নহয় বেছিক বস্তুটো হ'ল সুৰটো এতিয়া সুৰটো কেৰি কৰি লৈ যোৱাটো ছিংগাৰজনৰ দায়িত্ব সেইটো ঠিক কিন্তু ছিংগাৰজনে যদি আপুনি দিয়া সুৰটো প্ৰপাৰলি জাষ্টিছ দিব নোৱাৰে তেতিয়াহ'লে কিন্তু ফেইলিয়াৰ অকল ছিংগাৰৰ নহয় তেতিয়া সুৰকাৰৰ হৈ যায় নহয় সুৰকাৰটো একদম ফুল ডেডিকেশ্যন কামটো কৰি দিলে কিন্তু তেওঁ সেইটো কেৰি কৰিব নোৱাৰাটো সেইটো অভিয়াছলি তেওঁৰ গাত দোষ তথাপিও মানুহে সুৰটো ভাল পাইছে বিহাইণ্ডত কি হৈ আছে এইটো মানুহে নাজানে নাই কোনে কেতিয়া সুৰ কৰিছে কোনে কোনটো গান দিছে সেইকাৰণে হেৰি কোনোবা এজন ওচৰতে মই মুখতে শুনিছিলোঁ দ্য ছং ইজ আবাভ দ্য ছিংগাৰ য়েছ কমটি ডাঙৰ কথা কৈছে এবছলিউটলি গানটো যিটো গান গানটো এজনে লিখিছে এইটোও গান সুৰ কৰিছে এইটোও গান গাইছে এইটোও গান গতিকে গানটো সদায় ওপৰত থাকে সেইকাৰণে মই বিলিভ কৰোঁ এই বস্তুটো কেতিয়াবা বেজাৰতে গানটোত তাৰ আগতে গীটাৰৰ যে পাৰ্টটো আছে সেইটো সেইখিনি সময়ত তেনেকৈ মানে কি ইলেক্ট্ৰিক গীটাৰ লৈ পেলাই প্ৰি বজোৱা গান তেতিয়া বোধহয় নাই বা আছে যদিও খুব কম আছিলে অসমীয়া গানৰ কথা কৈছোঁ নাই গীটাৰ চিটাৰ নাই আৰু এইটো মেণ্ডলিনত হৈছে মানে বেঞ্চখনত নহয় ধুমৰা এখন আছিলে জয়ন্ত হাজৰিকাৰ ধুমৰাখন ৰাছিয়াৰ পৰা গীত পাইছিলে তাতহে বজাইছে গোপাল বৰুৱাই বজাইছে এইটো বজাইছে আৰু সেইটো মানে ক্ৰিয়েটিভ মিউজিক মানে ধুমৰা কেনেকৈ বাজে নাজানো আমি গোপালে ধৰি পাই মেলি জয়ন্ত হাজৰিকাৰ সেইটো কমতি নেকি ইউনিক সেইটো শিকা নাই সেইখিনি মই অলপতে ক'লোঁ এই ধুমৰাখনে শিকাইছে দিছ ইজ মি মোক এনেকৈহে বজাবি তই বুজিছা নাই গতিকে এইবিলাক এভাৰগ্ৰীণ মিউজিক থাকি যায় আৰু গোপালে মনত পৰিছে সঁচা সঁচা কমতি ডাঙৰ মিউজিচিয়ান আছিল বাপৰে আৰু সি ভৰিখন লৰাই ভয় থাকে এনেকৈ উঠাই লয় দিন গ'ল সঁচা সঁচা গোপাল দাটো মানে মেণ্ডলিন তাৰপিছত বহুত ভাল মেণ্ডলিন বজোৱা প্লেয়াৰ বহুত ওলাইছে তাৰ কথা এটা কওঁ তাৰ কথা এটা দি কওঁ গৈছে তোমাৰ আড্ডাৰ কথা এইবিলাক সি বজাই বহুত বজালে নহয় এতিয়া ৰেকৰ্ডিং ষ্টেচন ফুল চলি আছে অসমত এতিয়া বজাবলৈ হঠাৎ মন নোযোৱা হ'ল এনেকৈ জুবিনে যে কৈছিলে এবাৰ আজি মই গান নাগাওঁ কোনোবাই ক'ব পাৰিব নেকি আজি মই গান নাগাওঁ গোপালে ক'লে কি মই ক'লো গোপাল 4টামান গান বজাব লাগিব 5টা গান বজাবি নেকি এই প্ৰাইভেট ষ্টুডিঅ'ত নটৰাজনে ক'তে হৈছিলে তাৰ বজাব মন নাই যে কি কৈছে না এটা গানত 5,000কৈ দিব পাৰিবি কোনো পলিচাই 20,000 দিব মেণ্ডলিনৰ ওপৰতে তাৰপৰা গ্ৰেজুৱেলি সি এনেকৈ নবজোৱা হ'ল চাকৰিত জোৰ দিলে সেয়াই কাৰণ মাজৰ মানে এচেণ্ট্ৰিক মিউজিচিয়ানবিলাকে এনেকৈ কথাই কয় যেনেকৈ জুবিন আৰু গোপালে কৰিলে গোপাল দাক এবাৰ মই তেতিয়া মোৰ এই এপল ফেব্ৰিক্সৰ শ্ব'ৰুম এটা আছিলে আচ্ছা হেৰিটো আছিলে ৰঙিয়াত এপলৰ মই ৰঙিয়ালৈ গৈ আছোঁ মানে মিললৈ আদাবাৰীত বাছেৰে গৈছোঁ ইয়াৰ পৰা গৈ পেলাই আদাবাৰীত গোপাল দাক লগ পাইছোঁ বাছত বহি আছে বাছত বহি আছে গোপাল দা গোপাল দা ঐ ক'লৈ যা তই মই ক'লৈ যাওঁতো বাদ দিম না আপুনি ক'লৈ যায় মই এতিয়া ৰঙিয়াৰ মানুহ মোৰ পষ্টিং ৰঙিয়াত মই সদায় অহা যোৱা কৰোঁ বোলো হয় নেকি বোলো অঁ মই মেণ্ডলিনখন লগত লৈ যানে এই য'তে ত'তে মেণ্ডলিন নহয় নহয় তাত ক'ত তই মেণ্ডলিন বজাবি তাত মানুহে চিনিয়ে নাপায় মেণ্ডলিন মই চিনি কেনে নাপাব আৰু গোপাল বৰুৱাকতো মানুহে মেণ্ডলিনক যিমান চিনি পায় তাতকৈ বেছি গোপাল বৰুৱাক চিনি পায় পায় আজিকালি মন নাযায় গোপাল বৰুৱাক চিনি পায় কথা এটা কথা আছে মই ক'বলৈ কৈছোঁ বেয়া নাপাবা এই গোপাল বড়ো স্কুল এখন আছে এখন সি ক'ত চমলত মেণ্ডলিন বজাব গৈছে গান বজাওঁ মেণ্ডলিন বজাব গৈছে তাক মানুহবিলাকে আহি পেলাই ধৰি আপুনি স্কুলখন ভালে চলি আছে স্কুল আছে বুলি ভাবিছিলে নাই তেনেকৈ আৰু তেনেকৈ ৰঙিয়াৰ যাত্ৰাৰ কথা এটা কওঁ আড্ডা যেতিয়া হৈছে উই কেন টক এনিথিং
অসীমৰ চাকৰি পাইছিলে বুজিছা নাই গ'ল 2-3 দিনমান যায় আৰু এদিন গৈ থাকোঁতে এতিয়া গানে গানটো তাৰ বাছত বাজি আছে কিনাৰত এটা মানুহ বহি আছে নহয় সি থাকিব পৰা নাই তাৰ গান যাই কেতিয়া ক'বগৈ মোৰ গান বাজিছে এই মানুহটোৱে থাৰ্ড মানুহটো কৃষি থকা মানুহটো কি কৈছে নাই পাগাল হৈছে কেনেকৈ বিশ্বাস কৰিব তাত ইয়াতে মানুহ এটা বহি তাৰ গান বাজিছে বুলি কয় পাগাল হৈছে ৰঙীয়া তিনিটা ঘটনা মিউজিচিয়ানৰ যিটো লাইটৰ বেইনত থাকে নহয় খুব ভাল লাগে এইবিলাক সঁচা আৰু নহয় মিউজিচিয়ানবিলাক নৰ্মেলি লাইটাৰ মুডতে থাকে ক্ৰিয়েটিভ মানুহ নহয় মই সেইকে এটা শব্দ কওঁ মিউজিচিয়ানটো নৰ্মেলি এবনৰ্মেল একজেক্টলি ধৰিব নোৱাৰে মানে মুডৰ কোনো ঠিক নাইতো এই মুহূৰ্তত ঠিক নাই এই মুডৰ ঠিক নাই কথা আৰু এটা কওঁ এই এজন তবলিষ্ট তাক ইনকাম টেক্স ৰেট কৰিছে আফাক হুছেইন খানে কোন তবলিষ্ট জানিব তুমি নাম ইনকাম টেক্স ৰেট কৰিছে পইচা বহুত পায় ক্লাছ 3লৈকে পঢ়া ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ হিংসা আছে তাক পঠিয়াই দিলে তাত কৈছে আপোনাৰ ইনকাম টেক্স ইমান হৈছে কৈ আছে সি লাহেকৈ ইনকাম টেক্স যোনে ৰেট কৰিব আহিছে অফিচাৰটোক তাত তবলা দুযোৰ দিছে আপি লৈ লৈ কমালোঁ কমটি ডাঙৰ কথা কৈছে নেকি তাকে মিউজিচিয়ানৰ একচুৱেলি ইনকাম টেক্স ইয়াতে কৰিছোঁ মই তাতে মিউজিচিয়ানৰ ভাল মিউজিচিয়ানৰ ইনকাম টেক্স ল'ব নালাগে তাহাঁতি ৰাইজক বহুত দিছে সেইটোতো কথা কিবা এটা টেক্স লওক পইচাটো পাব কিন্তু নহয় মানুহটোৱে কষ্ট কৰি ইনকাম কৰিছে নহয় কাকো একো ডিষ্টাৰ্ব নকৰাকৈ কাৰো পৰা 1 পইচা নোলোৱাকৈ মানে ডনেশ্যন নোলোৱাকৈ মানুহটোৱে শিকি পাৰফৰ্ম কৰি মানুহৰ পৰা পইচা লৈছে আৰু সেইটো একচুৱেলি ৰেমিউনাৰেশ্যন নহয় সেইটো মাননি আচলতে মাননীয় নহয় মাননিৰ ওপৰত মান দিছে মান দিয়াৰ হেৰিটোৰ ওপৰত পইচা কিহৰ টেক্স ল'ব নালাগে সেইটো উপায় নাই আৰু এতিয়া চৰকাৰৰ নিয়ম সেইটোতো আৰু নিয়ম আৰু এইটো মই ইমান ইম্পৰ্টেঞ্চ নিদিওঁ জে পি দা আৰু আপুনিতো এতিয়ালৈকে সুৰ কৰি গৈ আছে আপোনাৰ যাত্ৰা অভিজ্ঞতা কালি এটা গান সুৰ কৰিছিলোঁ দীপেন বৰুৱাৰ কাৰণে আচ্ছা শচীন কি উপাধি পাহৰিলোঁ মই তেওঁ লিখা গতিকে কৰি আছোঁ দীপেনৰ কাৰণে এটা গান কৰিছোঁ মোৰ ইচ্ছা আছিলগৈ মই দীপেন এটা ডুৱেট মই পুলক এটা ডুৱেট মই চমৰ এটা ডুৱেট দীপেনতো বাৰু হৈছে ৰিলিজ হোৱা নাই কিন্তু যিটো মই হেৰিৰ লগত গালোঁ পুলকৰ লগত সেইটো লিখিছিলে বাপিয়ে সেই গানটো ৰিলিজ হ'ব লগতে সেইটো মানে কি দুজন বয়সৰ মানুহ মানে 70+ বা নিয়েৰিং 80 মানুহৰ লাইফটো কেনেকুৱা হয় তাৰ লাষ্টৰ লাইন দুটা আছে এনেকৈ পুলকে কৈ মই ক'লোঁ পুলকো ক'লোঁ জীৱনটো এনেকুৱাই গানটো গোৱাৰ পিছত যে গোটেই কণ্টেক্সখিনি গাওঁ জীৱনটো এনেকুৱাই পুলক হয় জীৱনটো এনেকুৱাই তাৰমানে লাষ্টত যে এইখিনি কথা কৈছোঁ গোটেই গানৰ আগৰ পৰা লাষ্টলৈকে এইখিনি কথা জীৱনটো এনেকুৱাই গোটেই তাত আহিছে লাইনটোত আৰু পুলকো হি লষ্ট হিজ ৱাইফ আই লষ্ট মাই ৱাইফ গতিকে এইবিলাক কথাই আছিলে তাত মানুহৰ ফিউচাৰিষ্টিক সেইবিলাক বুজাব লাগে গানত সেয়া তেওঁ এতিয়া আপোনাৰ পৰিয়ালটোৰ স্পেচিয়েলি আপুনি হীৰাবু হয় বহুতো সাংঘাতিক ছিংগাৰ আছিলে মেলোডি খুব মাতটো বৰ ধুনীয়া আছিলে বিৰাট মিঠা মাত আছিলে বৰ বনত ইমান হয় পলাশৰে চাকি সেইটো ৰেডিঅ'ত আমি প্ৰথম যেতিয়া শুনিছিলোঁ কাৰ মই তেতিয়ালৈকে নাম নাজানো ঘৰত ফটককৈ ৰেডিঅ'ত গানটো শুনিছোঁতো আগৰ কথাখিনি নুশুনিলোঁ কোনে গাইছে প্ৰথমবাৰ যেতিয়া শুনিছোঁ আৰু তেতিয়া ৰেডিঅ'হে আছিলে আৰু বেলেগটো একো হেৰি নাই একেবাৰতে সুৰটো মোৰ মনত থাকি গ'ল এবাৰতে মই গুণগুণাই আছিলোঁ তেতিয়া মই আৰ্য বিদাৰ ভিতৰত মই আছোঁ আমাৰ জয়ন্ত গগৈ গীটাৰিষ্ট জয়ন্ত তাৰ কথা কোৱাৰ ধৰণটো অথনিৰ পৰাতো সেইটোৱে গাই আছোঁ কি গাই আছোঁ ৰ আজি মই ৰেডিঅ'ত শুনিলোঁ
এই গানটো ইমান মজা গান। মোক প্ৰথম সিয়ে কৈছে এইটো হীৰাবৰ গান। বোলো কি কথা কওঁ? অঁ, মই মানে এনাউন্সমেণ্টটো মই নুশুনিলোঁ। তাৰপিছত যিমানবাৰ শুনিছোঁ গমেই পাইছোঁ আৰু। সেইটো কম্পজিশ্যন কাৰ আছিলে? আপোনাৰ আছিলে? তেওঁ অলপ সহায় কৰিছে মোক, মানে কাজবিলাকত সহায় হৈছে। সৰুটো ময়ে কৰিছোঁ। সেই গানটো ডিব্ৰুগড়ত ৰেকৰ্ডিং হৈছিলে। মেডুইনখন বজাইছিলে শংকৰ দাস, নাই এতিয়া। চাদুলাই গীটাৰ বজাইছে। তাতে ৰেকৰ্ডিং কৰিছিলে হেৰিয়ে, ৰাজেন ভাই ৰেকৰ্ডিং কৰি দিছিলে। কিন্তু গানটো নাই এতিয়া। গানটো কিয় নাই? এইটো ৰেকৰ্ডেড ফৰ্মত নাই। ৰেডিঅ' আৰ্কাইভত নাই। ৰেডিঅ' আৰ্কাইভত নাই। আৰ্কাইভত নাই ৰেডিঅ'। কিবা হৈছে চাগে, গানটো মিছপ্লেচ হৈ আছে বুলিয়ে ভাবিছোঁ। কিন্তু তাৰপিছত মোৰ ছোৱালী জিন্তিয়ে গালে গানটো। গাইছে জিন্তিয়ে গোৱাটোতো সেই একচুৱেলি অৰিজিনেলটো নাথাকে নহয় তেতিয়া। অভিয়াছলি ন, এইটো ধুনীয়াকৈ গাইছে ন গানটো। তৰুণ শৰ্মাই লিখিছিলে। মই খুব গানটো গাব মন গৈছে এতিয়া। গাওক না প্লিজ, প্লিজ গাওঁ দেই, প্লিজ। বহুত গাব মই। পলাশৰে চাকি জ্বলে আজি, মন নীৰৱে জ্বলে আজি, ফাগুণৰে জোনাৰী ৰাতি। মনত ইমান পলাশৰে চাকি জ্বলে আজি, মন নীৰৱে জ্বলে আজি, ফাগুণৰে জোনাৰী ৰাতি। মনত ইমান অন্তৰাটো কোনেনো কৰেই নেলাগে মোৰ মৰম, কোনেনো কৰেই নেলাগে মোৰ মৰম। হয়তো আজি জুৰিয়ে বিচাৰে নদীৰ দিবিৰ বনত ইমান এটা হাম নাই চাগে। পলাশৰে চাকি জ্বলে আজি, মন নীৰৱে জ্বলে আজি, ফাগুণৰে জোনাৰী। বনত ইমান পলাশৰে চাকি জ্বলে আজি, মন নীৰৱে জ্বলে আজি, ফাগুণৰে জোনাৰী। যদি হামাই যায় এতিয়া গানটো ডাঙৰ হৈ যায় একদম। আৰু এইটো যে একদম সেইখিনি সময়ৰ ছুপাৰ হিট অসমীয়া গান। ছুপাৰ হিট অসমীয়া গান। আকৰ্ষণ হোৱা কল্পটো নহয়, আকৰ্ষণ হোৱাটো খুব বাজে ৰিকুৱেষ্ট, খুব বাজে। আৰু এই গানটোৰ ফ্লেভাৰটো সেইখিনি সময়ৰ বলিউড মানে টাচটো আছে। মানে বলিউড টাচ আছে, কিন্তু বলিউডতকৈ বহুত দূৰত বস্তু। সেইটোৱে মানে ইয়াত ৱেষ্টাৰ্ণ ফ্লেভাৰটো আছে, ৱেষ্টাৰ্ণ ফ্লেভাৰটো আছে, আৰু বলিউড টাচটো গৈ পেলাই এই বেলেগ ধৰণৰ ৰং এটা লৈ ল'লে। হয় একদম। তেতিয়া মোৰ এটা ল'ৰা মোৰ সৰু, তেতিয়া সি তাৰ 3 মাহ 4 মাহ আমি ডিব্ৰুগড়লৈ লৈ গৈছোঁ। ডিব্ৰুগড়ত মই গৈছিলোঁ কিয়, আড্ডা যেতিয়া মই কথাটো কওঁ, এই দেউতি বৰুৱা বিখ্যাত তেওঁ মোক মাতি লৈ গৈছিলে। যিবি মিউজিক অকণমান দিব লাগে নাটক এখনত, কেপ্টেইন গগৈ নে কি এখন নাটক আছিলে, বিখ্যাত নাটক এখন। তেতিয়া মই এওঁকো লৈ গ'লোঁ, বাচ্ছাটোও লৈ গ'লোঁ, গৈ পেলাই ৰেডিঅ'ত গ'লোঁ। মই তেতিয়া অলৰেডি ৰেডিঅ'ত চাকৰি কৰোঁ, 78ৰ ৰেকৰ্ডিং এইটো। হীৰা আহিছে, জ্যোতিষ দা, এইবিলাক মানুহবিলাক খুব ভাল মানুহতো। হীৰা আহিছে নেকি, গান এটা কৰি যোৱা। মানুহবিলাক কিমান ফ্ৰী আছিলে। এইটো গান তৰুণ শৰ্মাৰ গান এটা আছিলে, এই গানটো আকৌ যুৱবাণীত অসীমে গাইছিলে 2 বছৰমান আগতে। গতিকে গানটো কাভাৰেজ আছিলে এই গানটো। সেই তেনেকৈ গানটো হৈছে। মোৰ গানবিলাক কৰিব নালাগে, হৈ যায়, ইট হেপেন্স, বুজিছে নাই? এই বহি যে ধূপ চুপ জ্বলাই যে সুৰ কৰে, গাটো ধুই আজি সুৰ কৰিব হেৰা, আজি এটা সুৰ কৰিব লাগে, সেই গাটো পানী গৰম কৰি দিয়া, মই গা ধুই ল'ব লাগিব। চন্দনৰ ফুটটো আৰু ঘৈণীয়েকে মাজে মাজে চাহ দি থাকিব লাগিব দেই। এই চাহ দিয়া, তাৰ স্থায়ীটো হোৱাই নাই, চাহ লাগেই তাক। দি অপলজি মই কথাটো কৈছোঁ। নাই এইবিলাক চাওক, এইটো
অলপ লাইটাৰ হেৰি থাকিবই নহয় থাকিব মানে সিও বেচাৰা সিও সুৰে কৰিছে সি সংগীতে কৰিছে তাক ৰেচপেক্ট কৰোঁ মই অঁ তাৰ নেচাৰটো মানে এইটো তাৰ নেচাৰ মোৰ নেচাৰ নহয় ন অঁ সেইটোৱে গতিকে ভাল সুৰো কৰে এইবিলাক মানুহে এই পুলক দাৰ এই গানটো যে হেৰিটো পুলক দাই এবাৰ কোনোবা এটা ইণ্টাৰভিউত কৈ আছিলে এই গান্ধী মণ্ডপৰ ওপৰত গৈ কাৰ বাবে এই গীত কাৰ বাবে এই গীত গোৱা আপুনি বিশ্বাস কৰক যে পিতা এই গানটো যে আপোনাৰ সুৰ মই তেতিয়াহে গম পাইছোঁ আপোনাৰ বুলি পেটাৰ্ণ একেবাৰে নহয় আপোনাৰ নহয় এই হাৰমনিয়ামত কৰা সুৰ ঠিক বিমানত ধৰিছোঁ গীটাৰত বিমানে ধৰিলে যিটো সুৰ ওলাব গীটাৰত বিমানত বুকু ভৰি মৰম আছে ওলাইছে বুকু ভৰি এতিয়া হাৰমনিয়াম বিমানত এইটো ওলাইছে কাৰ বাবে এই গীত গোৱা সেইটো মই একেবাৰে ভবা নাই এইটো মই জিতেন দেৱ বা কাৰোবাৰ এনেকুৱা কাৰোবাৰ সুৰ বুলি ভাবি আছিলোঁ পুলক দাৰ মই সেই ইণ্টাৰভিউটো দেখি পেলাই মই লগালগ ইউটিউবত চালোঁ হয়তো জেবিদাৰ সুৰ মই একদম নাজানিছিলোঁ এইটো 70 মই এতিয়া ইন্দ্ৰবনীৰ লগত ভাড়া থাকোঁ অপ্সৰাৰ মুখত মই এতিয়া বিয়া হোৱা নাই আৰু চাকৰি কৰি আছোঁ ৰেডিঅ'ত এদিন পুলক বেনাৰ্জী আনিছিলে ডিব্ৰুগড়লৈ গৈছিলে প্ৰশান্ত বৰদলৈৰ গান এটা লৈ আহিছিলে আহিছে আৰু ওচৰতে থাকে গানটো এইটো গান মোক কৰি দিয়ক জেফি পুলকে জেপি নহয় নে জেফি গানটো কৰি দিলোঁ প্ৰথম দিনা আহিলে গানটো দুদিন পিছত আহিছে মোৰ গানটো সুৰ হোৱা নাই বেনাৰ্জী বেনাৰ্জী বুলি মাতোঁ ঠিক আছে মই কেইদিনমান পিছত আহিম কেইদিনমান পিছত ভাড়া বিচাৰি আহিছে কেইদিনমান পিছত আহিব যাওক আহিলে সেইদিনাও মোৰ নাই হোৱা পিছদিনা কৈছে এঠাইত লৈ যাম আপোনাক বোলক এই হেৰি পাহাৰলৈ লৈ গৈছে এইটো কি গান্ধী মণ্ডপ পাহাৰলৈ গৈছে পাহাৰলৈ গৈ খোজকাঢ়ি গৈছে ডেকা ল'ৰা দিয়ে গৈ মই কাৰ বাবে গীটাৰখন লৈ গৈছোঁ কাৰ বাবে এইখিনি মই সুৰ কৈছোঁ আপুনি এইফালে চাওকচোন শান্তিপুৰৰ ফালে দেখাই দিছে শান্তিপুৰ ধীৰা থাকে আচ্ছা অঁ কৰ্টশ্বিপ চলি আছে কৰ্টশ্বিপ চলি আছে তেতিয়াই কাৰ বাবে এই গীত গোৱাটো আৰু মাজে মাজে পুলকৰো কাজ কিছুমান আছে আৰু কিছুমান কেলকুলেশ্যন কাজ এটা আছে কি জানো তুমি কৰ্ডটো মানে এইটো মই বেংগলী কৰ্ড বুলি কওঁ বেংগলী মানে বেংগলী মিউজিকৰ কৰ্ড এতিয়া ধৰাই থৈ যাওঁ কাৰ বাবে গীত গোৱা কাৰ বাবে বাট চোৱা এইখিনি আহিব কাৰ্ডটো মধুসিহ ক্ষণে ক্ষণে মধুসিহ ক্ষণে ক্ষণে জানো তুমি নুবুজা পুৰা মানে কেলকেটা যিটো শ্যামল মিত্ৰহঁতে গোৱা আৰু পুলক বেনাৰ্জী শ্যামল মিত্ৰ মই সুৰটো শ্যামল মিত্ৰৰ কাৰণে কৰা নাই মই পুলক বেনাৰ্জীৰ কাৰণে কৰিছোঁ গতিকে কিবা কাৰণে মিলি যায় যে বস্তু আৰু তেওঁ যেতিয়া গানটো শিকি আছে তেওঁ ভইচটো শুনি মোৰ সুৰে আৰু কথা কৈছে কৃষ্ণ চূড়া দৃষ্টিটো আকাশ ৰঙী সেই লিখা গানটো প্ৰশান্ত বৰদলৈ লিখা বৰ ধুনীয়া কথা আছে বিৰাট মিঠা সন্ধ্যা আকাশতে কাৰ হাঁহি দেখোঁ মোক এইখিনি সুৰ কৰি ওপৰতে কৰিছিলে প্ৰায় সুৰ সন্ধ্যা আকাশতে কাৰ হাঁহি দেখোঁ আপুনি দেখি অলপ বাওঁ ফালে চাই দিয়ক শান্তিপুৰৰ ফালে চাই দিয়ক এই মানে জকিংলি আৰু এনে লাইটাৰ ৱেইন সুৰ কৰিলে মানে ভাল হ'ব তুমি যে চিৰিয়াছ হৈ আকৌ যে চন্দনপুৰত লৈ সুৰ কৰা সেইটো ৰেচপেক্ট কৰিছে মই নকওঁ এইটো ক্লাছিকেল টাইপ হৈ যাব ক্লাছিকেল টাইপ হৈ যাব কিন্তু এইটো ইমান ৰোমেণ্টিক হয় 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 সুৰটো ইমান মিঠা আৰু সেইটো পুলকৰ ভইচটো ক'বই নালাগে হয় মানে এনেকুৱা সুৰবিলাক আৰু এটা গান গাইছিলে পুলকে ভাল এইটো ইমন ৰেকৰ্ড কৰিছিলোঁ পাহৰিছোঁ এতিয়া কিন্তু ধুনীয়া পুলকে মানে মোৰ 4টামান গান গাইছে এই গানটো চাই আছিলে নিতা দত্তৰ গানটো
নিতাজৰ গান গাইছে এটা হেৰি গাইছে আৰু এইটো প্ৰশান্ত বড়ো গাইছে এটা হেৰি কাৰোবাৰ বেলেগৰ লিখা গান গাইছে এই তিনিটাই গান গাইছে এনে নাখোঁ আমি গান গায়ে থাকিব লাগে যে মোৰ ফেভাৰিট ছিংগাৰ তেনেকৈ নহয় কিছুমান আছে কম্প'জাৰ আৰু নাম নকওঁ বাৰু কম্প'জাৰ আৰু লিৰিচিষ্ট একে হৈ থাকিলে দিগদাৰী হয় নহয় এতিয়া নাম নকওঁ দিয়া সেই মানে সি তাৰ গানবিলাক তাৰ বুলি কৈছোঁ যদি গম পাইছা কোন এখেত নহয় বুলি গানবিলাক একেজনেই কৰিব ইয়ে দেখে সেইটো ওলাই যাব নোৱাৰে তেনেকুৱা কাৰণ ভইচ যোনটো ভইচে গায় সেই একেই ভইচ আৰু কম্প'জিশ্যন কৰা মানুহটো একেই গতিকে কি হ'ব বইল কণী সদায় একেই হয় বইল কণী কেতিয়াও চেঞ্জ কৰিব নোৱাৰে ভিতৰত যিমানে বইল ল'বা ইট উইল নেভাৰ চেঞ্জ অমলেট নহয় অমলেট নহয় ভিতৰত সি বইলেই হৈ থাকিব অমলেট কেনেকৈ হ'ব হেৰি এই কি কয় আপোনাৰ পদুমেৰে ভৰা গানটো সেইটো বহুতেই গাইছে জিৰণে গাইছে হেৰি গাইছে আৰু পৰিবৰ্ডলৈ গাইছে পৰিবৰ্ডলৈ গাইছে হয় এই দুজনেই গাইছে আৰু জিন্তিয়ে গাইছিলে প্ৰমোট কৰিবৰ কাৰণে গানটো গাইছে তাই কিন্তু তাতো এটা কথা আছিলে কেশৱমহন্ত ছাৰে গানটো শুধৰাই দিলে প্ৰশান্ত বড়োৱে লিখিলে পদুমণি বৰা পদুমণি কেতিয়াও ভৰি থাকিব নোৱাৰে পদুমণি গাঁও হ'ব পদুমেৰে ভৰা হ'ব বিলখন পদুমেৰে ভৰা প্ৰশান্ত বড়োৱে লিখিছে পদুমণি ভৰা তাৰমানে একচুৱেলি পদুমণি ভৰা বিলৰ সেইফালেও কাৰেক্ট আছে কিন্তু যেতিয়া মই সুৰটো কৰিছোঁ তাতে যে ভুল হৈছে মোৰ পদুমণি ভৰা বিলৰে এই পদুমণি ভৰা আৰু বিলৰ এইটো জইন হ'ব লাগিছিলে পদুমণি ভৰা বিলৰে পাৰতে দেখোঁ এই সোণাৰী কিবা এনেকৈ কিন্তু জিৰণি মনোজ মহন্ত যেতিয়া গাইছে পদুমেৰে ভৰা গাইছে দেট ইজ কাৰেক্ট লিটাৰী আৰু সুৰটোৰ লগত পদুমেৰে ভৰাহে হ'ব লাগিছিলে পদুমেৰে ভৰা হ'ব লাগে পদুমণি ভৰাটো সুৰ সেইটো সুৰেই হৈছে কিন্তু পদুমেৰে ভৰা বহুত পদুমে ভৰা বিলৰ পাৰতে পদুমণি মানে ভৰা পদুমণি ভৰা সেইটোৱে আৰু আপুনি এইটো অসমীয়া মানে কি কিছুমান জেগাত সুৰটো কি অসমীয়া সুৰ যেন লাগে এচাতি মলয়াই আৰু এই কাজটো মই কৈছোঁ মই কনফিউজ কৰিছোঁ এচাতি মলয়াই এই কাজটো মই তেতিয়া খুব জগজিৎ সিঙৰ সুৰ শুনো গান শুনো দেই চিত্ৰা সিঙৰ এইবিলাক কাজ সাংঘাতিক আছে এনেকুৱা ধৰণৰ এইটো গজলৰ কাজ কিন্তু অসমীয়া সুৰৰ কাজ নহয় গালে মুখে মুখে গজলি কিন্তু কাৰবাৰ গজল সাধাৰণতে তুমি দলি দাদাহে বজাই গজল ইয়াতো এই গজলত দাদা চাদা বজাব এই কাৰবাৰ বজাব আৰম্ভ কৰিলে হেৰিয়ে পংকজ দাস জগজিৎ সিঙৰো আছে কিন্তু কম সি নকৰে তাৰ হেৰিটো দেখাব লাগিব ন সেই তাৰ চফ্টনেছটো দেখাব লাগিব পংকজ দাস আৰু এইটো অনুপ জলতা তবলা খেলটো বহুত আছে ইয়াৰ আমাৰ জগজিৎ সিঙৰ হ'ল তবলাটো তবলা একদম তবলা আহিবই লাগিব ইহঁতৰ স্পীডটো আছে ইহঁতৰ কাৰণে তবলাটো জগজিৎ সিঙৰ এটা পেটাৰ্ণ আছিলে আৰু গানটোক তেওঁ প্ৰায়ৰিটিটো দিয়ে কথা সুৰ এইখিনি ছাপৰ্টটো তবলাই দি গৈ থাকে ধুনীয়াকৈ ভালো লাগে সেইকাৰণে ভাল লাগে এতিয়া নাইকিয়া হ'ল গজল চজল বস্তুবিলাক নাইকিয়া হ'ল পাকিস্তানী গজল ছিংগাৰবিলাকৰ কি হয় তাহাঁতে ডিঙিৰে যিমান কাম কৰে তবলাও সিমানেই কাম কৰে আপোনাৰ স্পেচিয়েলি হেৰি গোলাম আলী সুৰেও ইমান কাম কৰে মানে কালাকাৰীটো পূৰা দেখুৱায় চব ফালৰ সুৰ কণ্ঠ তবলা যেতিয়া ফাইটিং হয় সেইটো গজল হয় নহয় হয় নহয় মই কথা এটা কওঁ দেই হয় নহয় এইটো ভূপেনালৈ আহি গ'লো দেই অলপ আড্ডা চবৰে কৰিব লাগিব অভিয়াছলি ভূপেনাই মানে পদ্ম গগৈ বুলি এজন ৰেডিঅ'ত এনাউন্সাৰ আছিলে চিনি পাওঁ মই ৰাতিপুৱা সদায় আমি 15 মিনিট নহয় 2-3 মিনিট ভূপেনাৰ কথা পাতিমেই মানে গীতিমেলিকা বজাৰ পিছত সেইটো ভূপেনাৰ অসমীয়াটো আমি হয়নে নহয় কওঁ ন
ই কালি আহিছিল হয়নে নহয় ভূপেনে কি কয় জানা ই কালি আহিছিল হয় নহয় হয় নহয় কিমান ধুনীয়া লাগে শুনিবলৈ হয় নহয় এইটো মানে আমাৰ মাহঁতৰ ঘৰলৈ মই ডিব্ৰুগড় হয়নে নহয় ভূপেনে হয় নহয় মানে শুনিবলৈ মিঠা কিবা এটা গান যেন লাগি যায় হয় নহয় ভূপেনৰ কথাবিলাকে এটা এটা শব্দ এটা এটা সুৰ মানে অদ্ভুত আৰু মেছমেৰাইজ কৰি দিয়ে মেছমেৰাইজ কৰি দিয়ে বাপৰে বা সাংঘাতিক মিঠা মানুহজন এইটো তেখেতৰ বিষয়ে কৰিলে শেষ নহ'ব আৰু এতিয়া বৰ্তমান জুবিনৰ যিটো টাইপ অফ মেন হি ইজ মেন ক'লো 52 পাৰ হৈ গ'ল মেইনলি হেৰিটো ইমান কথা জানে মই আজি এতিয়া সেইটো তোমাৰ তাত সেইটো মই এটা কথা ভাবিলোঁ তাৰ কথা মিডিয়াত কওঁৱেই মই ইজ এ ওৱান মেন মিউজিকেল আৰ্মি একজেক্টলি 100% ট্ৰু সি চব 100% ট্ৰু সি সুৰ কৰে লিখে গান গাই ভালকৈ সেইকাৰণে ওৱান মেন মিউজিকেল আৰ্মি এটা গান গোৱাৰ মানে সি যে ৰেবেলিয়ান আছিলে তাৰ ভইচৰ থ্ৰ'টোতে সেই এই গম পাই যায় থ্ৰ'তে ৰেবেল কৰে একদম থ্ৰ'তে ৰেবেল কৰে সঁচাতে সেই কালি গান এটা শুনি আছে কিবা মাৰা মাৰা গানটো যে পিতা পিতা মাৰা মাৰা আৰু মাৰা আৰু মাৰা এই আৰুটো যিটো জোৰ দিছে ন মাৰা মাৰা আৰু মাৰাটোত আৰু মাৰিছে তাৰমানে সঁচাই মানে মেকানিকেল যেনেকৈ আমাৰ আগৰ মানুহৰ ভিতৰত মুকুল বৰুৱা এজন ইকন মানে টেকনিকেল টিউনাৰ হয় দেই ইও টেকনিকেল টিউনাৰ এই মাৰা মাৰাটো যে ক'লোঁ মই মাৰা মাৰা আৰু মাৰা সেই আৰুটো যে সুৰত ক'ব পৰা নাই কিন্তু যিটো আৰু কৈছে সেইটো মিউজিকেই হয় এইটো পাৰ্ট অফ মিউজিক এইটো এই কথাটো মই যে ক'লোঁ মানে সি যে ৰেবেল আছিলে তাৰ ৰেবেল শব্দটো ভাল হৈছে মিউজিকৰ এই শব্দটো মোৰ এইটো মন জোচনাৰ ৰেবেলটো মোক কৈছে তুমি তাৰ গান শুনিবা তাত থ্ৰয়িং যিটো আছে সি যে ৰেবেল সেই কথা তাতে ওলাই যায় হয়ো কথাটো মই পিছত ৰিয়েলাইজ কৰিছোঁ হয়তো ইমান তাৰ মানে গানত শক্তি ইমান আছে তাৰ বা বহুত শক্তি আছে আৰু মই আৰু এটা কথা কৈছোঁ আমি য'ত গানটো শেষ কৰোঁ যোনটো নোটত সেইবিলাক নোটৰ পৰা আৰম্ভ কৰে সেইবিলাক নোটৰ পৰা আমি তাত সেই নিদিওঁ ওপৰত নিদিবা দেই সুৰ যাবি ওপৰত নিদিবা সি নিদিবাৰ পৰা আৰম্ভ কৰে সি ল'ব আৰম্ভ কৰে আমি তাতে ৰৈ যাওঁ মানে ভইচত কি জোৰ আছে নাজানো সাংঘাতিক জোৰ এটা আছে জুবিনে আপোনাৰ গাইছেতো গাইছে মোৰ এই ভূপেন্দ্ৰৰ ওপৰত গান এটা গাইছে এইটো গাব নোৱাৰি এতিয়া বহুত হাইট আছে লওঁতে হেৰি কৰক চিনেমাটো গাইছে দুখন চিনেমাত গাইছে শেষ উপহাৰত গাইছে গান এটা গাইছে আৰু মই লগ পাইছোঁ আৰু মানে মোৰ গোৱাতকৈ মোৰ মানুহটো মোৰ বিষয়ে জুবিনে কি কৈছে মই কিছুমান চেনেলত আছে কথা এটা কৈছে তাৰ জন্মদিনত মাতিছিলে মোক চবকে মাতিছে কৈছোঁ মানে এনেই নিউজ লাইফৰ কি শুনি ভূঞা ছোৱালীজনী এই হেৰি চায়ামণি ভূঞা চায়ামণি জুবিনক সুধিছে মই বহি আছোঁ ক্ৰাউডৰ মাজত জেপিদাৰ বিষয়ে কি ক'ব জুবিন কি ক'বা কিন্তু বহুত 10 বছৰমান আগত জন্ম হ'ল জেপিদা এই মোৰ মিউজিকক মিন কৰিছে 10 বছৰ আমি বহুত পিছুৱাই আছোঁ তেওঁ গানবিলাক ইজ এ ফেণ্টাষ্টিক কম্প'জাৰ কৰিছে আৰু মানে মোক বহুত ৰেচপেক্ট কৰিছিলে আৰু এদিন এই মায়াবিনী গানটো যেতিয়া ৰেকৰ্ডিং কমপ্লিট হৈছে 2002-2001 মান হ'ব মোক এদিন ঘৰলৈ আহি পেলাই লৈ গৈছে মোক গাড়ীখন পঠাই যাই অহা নাই এই জেপিদাক লৈ গানটো শুনাম মই গানটো শুনাইছে 2বাৰ 3বাৰ 4বাৰমান শুনিলোঁ 4বাৰ শুনাৰ পিছত ময়ো চকু পানী ওলাই গৈছে অট'মেটিক তাৰো চকু পানী ওলাই গৈছে তেতিয়া এই কৈছে মোক কিয় কান্দিছা তুমি নহয় জেপিদা এইটো আপোনাৰ গান এইটো আপোনাক ট্ৰিবিউট কৰি দিছোঁ গানটো মানে আপোনাৰ গান এটা মিউজিকটোৰ পৰা লৈছে যে আমি যে ইণ্টাৰনেট মিউজিককো শ্ৰদ্ধা জনাব লাগে এইটো এটা মধুৰ্যন জ্বলিছে গানটো মই কেলকাতাত ৰেকৰ্ড কৰিছিলোঁ তাত আৰম্ভণিত মিউজিক এটা আছে হা এইটো এণ্ট'মেনজিছে কৰিছিলে স্পেনিছটো গানটো